আমি ফৰেষ্ট IB দমকাত আপোনালোকক মাতাৰ উদ্দেশ্যটো এইটো থাকিল যে যোৱা 19 নৱেম্বৰ আৰু 20 নৱেম্বৰ এটা এডভাৰটাইজমেণ্ট জব এডভাৰটাইজমেণ্ট ওলাইছিল। এই এডভাৰটাইজমেণ্টত আমি সন্তুষ্ট হোৱা নাই। আমি সংগঠন KSYC, KFA আৰু কুয়া এই তিনিটা সংগঠনৰ পৰা আমি সন্তুষ্ট নহয়। কাৰণ এই এডভাৰটাইজমেণ্টত আমি দেখি পালোঁ যে কাৰ্বি আংলং অটোনমাছ কাউন্সিল জইণ্ট ডাইৰেক্টৰ ৱেষ্ট কাৰ্বি আংলঙৰ পৰা হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ তাত ওলাইছিল যে তাত ANM আৰু GNMৰ পোষ্টকেইটা তাত দেখি পালোঁ যে গোটেইবিলাকক ৰিজাৰ্ভেশ্যন আছে, যেনে OBC, SC, STP, কিন্তু আমাৰ STHক এটাও ৰিজাৰ্ভেশ্যন নাই। তাত শূন্য দুইটাই দিয়া আছে। এইকাৰণে আমি দুখ পাইছোঁ, কাৰণ কাৰ্বি আংলং অটোনমাছ কাউন্সিল পৰা এই এডভাৰটাইজমেণ্ট দিছে এই ডিপাৰ্টমেণ্টত। কাৰণ 30টা ডিপাৰ্টমেণ্টত ফেমিলি হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টটো আছে। এই ডিপাৰ্টমেণ্ট এই থকাৰ পাছতো যাতে আমাৰ খিলঞ্জীয়া কি ক'ব ইণ্ডিজিনিয়াছ পিপল মানে চিডুল ট্ৰাইব হিলছবিলাকক তাত ৰিজাৰ্ভেশ্যন নাই। তেতিয়া আমি ফোনৰ যোগেদি ছেক্ৰেটাৰী ৰাজেশন তেৰাঙক কথা পাতিলোঁ আৰু ডক্টৰ জগত সিং তেৰণক কথা পাতিছোঁ। তেখেতক পাতামতে ক'লে যে এইটোতো বেলেগতো ৰিজাৰ্ভেশ্যন আছে, আমাৰ STH বিলাকতো ৰিজাৰ্ভেশ্যন নাই। আপোনালোকে যদি এডভাৰটাইজমেণ্ট দিব বিচাৰে, এডভাৰটাইজমেণ্টত চাই যদি তাত এপ্লাই কৰিব বিচাৰিলে আপোনালোকে যাতে জেনেৰেল কেটেগৰীত আনৰিজাৰ্ভত দিব পাৰে বুলি কৈছে। আৰু আমি জেনেৰেল কেটেগৰীত কেনেকৈ দিম? আমি কেনেকৈ সিহঁতৰ লগত কম্পিট কৰিব পাৰোঁ? সেইকাৰণেতো আমাৰ সিহঁতৰ লগত যদি আমি মিলাব নোৱাৰাৰ কাৰণেতো আমাকতো STH বুলি একটা আমাক ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু তেখেতৰবিলাক কোৱা মতে এনেকুৱা কৈছে যে জেনেৰেল কেটেগৰীত দিয়ক, তাতে যদি ভাল লাগে তাতে চিলেকশ্যন কৰিম বুলি কোৱা। সেইকাৰণে আমি পূৰা দুখিত এই এডভাৰটাইজমেণ্টটো দেখি আৰু তেখেতৰ পৰা কাউন্সিলৰ ছেক্ৰেটাৰী আৰু জইণ্ট ডাইৰেক্টৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা জইণ্ট ছেক্ৰেটাৰীৰ পৰা কথা পাতি আমি বহুত দুখ পাইছোঁ। সেইকাৰণে আমি নিন্দা কৰিছোঁ যাতে আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল আণ্ডাৰ ডিপাৰ্টমেণ্টত যি এডভাৰটাইজমেণ্ট হয় আমাক STHৰ কাৰণে ৰিজাৰ্ভেশ্যনটো থাকিবই লাগে। আৰু এনেকুৱা যে ৰিজাৰ্ভেশ্যন নথকাটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ আৰু আগন্তুক দিনত আমি মানি ল'ব নোৱাৰোঁ। যদি এই বস্তুটোত যদি তেখেতৰ যি এডভাৰটাইজমেণ্টটো ৰেক্টিফাই কৰি যে কাৰেকশ্যন কৰি নকৰে, যে এইটো মতে যে গৈ থাকিলে আমি আগন্তুক দিনত আহিবলগীয়া দিনত আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ আমি সাজু হৈ আছোঁ। সেইকাৰণে আমি ছাৰক আমি ৰিকুৱেষ্ট এটা থাকিল যে এইটোতো আকৌ ৰেক্টিফাই কৰি সিহঁতে যাতে কাৰেকশ্যন কৰাকৈ নতুন নটিফিকেশ্যন যাতে ওলাই দিয়ে, যাতে আমাৰ নিজৰ ইউথকেইটা আমাৰ কাৰ্বি আংলঙত ইষ্ট ৱেষ্ট কাৰ্বি আংলঙত যাতে ইউথকেইটা যাতে আমাৰ নিজৰ সুবিধাকেইটা যাতে পায়। আৰু আমি এইটো এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ কি ৱেষ্ট কাৰ্বি আংলং কি এইটো কাৰ্বি আংলং ছিক্স চিডিউলৰ এৰিয়া নপৰে নেকি? যে তাত যে একো যে ৰিজাৰ্ভেশ্যন নথকা নিচিনা হৈছে, এইটো কুৱেশ্যন মাৰ্ক এটা থাকি যায় কি তাত প্লেন ডিষ্ট্ৰিক্ট হৈ গ'ল নেকি তাত ৱেষ্ট কাৰ্বি আংলংটো? এইটো এটা কুৱেশ্যন মাৰ্ক এটা হৈ গ'ল। খালি সদায় বাৰু তাত যিকোনো এডভাৰটাইজমেণ্ট ওলালে তাত চবক ৰিজাৰ্ভেশ্যনটো থাকে, খালি আমাৰ এই STHৰ ৰিজাৰ্ভেশ্যন সদায় তাত নাথাকে। কাৰণটো কি? এই কুৱেশ্যনটো আমি সুধিব বিচাৰিছোঁ এতিয়া এই আপোনালোকৰ প্ৰেছ মিডিয়াতে। সেইকাৰণে আমি এটা ৰিকুৱেষ্ট থাকিল যাতে যে এই বস্তুটো কেঞ্চেল কৰি যাতে নতুন নটিফিকেশ্যন ওলাইখিনি আমাৰ খিলঞ্জীয়া আমাৰ চিডুল ট্ৰাইববিলাকক হিলছবিলাকক যাতে এই সুবিধাটো দিয়ে। সেইকাৰণে আমি আপোনালোকক নিউজ মাধ্যমেদি অনুগ্ৰহ কৰিছোঁ যে যাতে এই বস্তুটো আপোনালোকে ভালকৈ পাব্লিছ কৰি আমাৰ যাতে ওপৰ লেভেললৈকে যাতে ওপৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট লাগে ষ্টেট গভৰ্ণমেণ্টৰ তাতে লাগিল পোৱাকৈ আমাৰ যাতে আমাৰ এই ছিক্স চিডিউলৰ হিলছ ট্ৰাইববিলাকক যাতে আমাক এটা ৰেহাই কৰি আগতে যেনেকৈ চলি আছে এনেকৈ চলাব লাগে বুলি আমি আপোনালোকক ৰিকুৱেষ্ট এটা থাকে। আৰু CM ছাৰকো যেনে আগতে যেনেকৈ প্ৰেক্টিছ কৰি আছে এনেকুৱা মতে হ'ব লাগে। এতিয়া চালেতো এইটো আমি মানি ল'ব নোৱাৰোঁ।